অসম বাৰ্তাজীৱী সংঘৰ এগৰাকী বলিষ্ঠ নেতা, অসম বাৰ্তাজীৱী সংঘক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশিষ্ট ভূমিকা লোৱা তথা অসমীয়া প্ৰতিদিন আৰু খবৰ কাকতৰ সাংবাদিক সন্মানীয় মধুসূদন মেধিদা ইতিমধ্যে চিনাকি দিলে। মই চিনাকি কৰাই দিছোঁ আন এগৰাকী আমাৰ উপসভাপতি অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক অঞ্জন কুমাৰ শৰ্মা। আমাৰ সকলোৰে চিনাকি অসম বাৰ্তাজীৱী সংঘৰ কোষাধ্যক্ষ তথা পাক নিউজৰ নিউজ এডিটৰ সন্মানীয়া নৱনীতা কলিতা বাইদেউ আপোনাক চিনাকি কৰাই দিছোঁ। আমাৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক সুদূৰ ধেমাজি জিলাৰ পৰা ৰাজ্যিক কাৰ্যনিৰ্বাহত প্ৰতিনিধিত্ব কৰিছে অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক অশ্বিনী দুৱাৰা দাস। পাক নিউজৰ বৰাকভেলী বড়ি চিফ আমাৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য সন্মানীয় অভিজিৎ ভট্টাচাৰ্যক চিনাকি কৰাই দিছোঁ। অভিজিৎ দা আমাৰ PTCৰ আসাম টাইমছৰ বিউ চিফ আমাৰ প্ৰচাৰ সম্পাদক সন্মানীয় অখিল কলিতা দেৱক আপোনালোকক চিনাকি কৰাই দিছোঁ। আমাৰ দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক ভাস্কৰ শৰ্মা দা, তেখেত প্ৰাক্তন সাংগঠনিক সম্পাদকো আছিলে, তেখেতক চিনাকি কৰাই দিছোঁ। মই চিনাকি কৰাই দিছোঁ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক, তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক পাক নিউজৰ DY ৰাষ্ট্ৰীয় পৰিষদৰ আমাৰ সন্মানীয় সদস্য ৰাণাজ্যোতি নেওগ। আমাৰ ধুবুৰী জিলা বাৰ্তাজীৱী সংঘৰ সভাপতি তথা ধুবুৰীৰ DD নিউজৰ সাংবাদিক আছিকুৰ ৰহমান দাক মই আপোনাক চিনাকি কৰাই দিছোঁ। দৈনিক জনমভূমি কাকতৰ জ্যেষ্ঠ সাংবাদিক কিশোৰজ্যোতি শৰ্মা, তেখেত ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য প্ৰাক্তন সাংগঠনিক সম্পাদক। মই চিনাকি কৰাই দিছোঁ লখিমপুৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰশান্ত মোদক দা। আমাৰ কামৰূপ জিলাৰ জ্যেষ্ঠ সাংবাদিক, কামৰূপ জিলা সমিতিৰো সম্পাদকৰ দায়িত্বত আছে আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সন্মানীয় তৰণী চৰণ কলিতা দেৱক মই আপোনালোকক চিনাকি কৰাই দিছোঁ। মই চিনাকি কৰাই দিছোঁ অসমীয়া খবৰ কাকতৰ জ্যেষ্ঠ সাংবাদিক তথা আমাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সোণাধৰ ডেকা দেৱক। আমি চিনাকি কৰাই দিছোঁ নিয়মবাৰ্তা কাকতৰ জ্যেষ্ঠ সাংবাদিক আমাৰ প্ৰাক্তন প্ৰচাৰ সম্পাদক আৰু বৰ্তমান কাৰ্য সম্পাদক হেমন্ত বৰ্মন দেৱক। মই চিনাকি কৰাই দিছোঁ ND24ৰ হাইলাকান্দিৰ সাংবাদিক তথা আমাৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য আমাৰ ৰাহুল চক্ৰৱৰ্তী দেৱক।